So, good evening everyone. Today I will discuss about pedigree analysis. Suppose ধৰা মোৰ চলি হৈ আছে আৰু মই দিনক দিনে টাকলা হৈ যাব ধৰিছো আৰু খঙতে মই এটো চাব বিচাৰিছো এই টাকলা হোৱাটো বা এই চলি হোৱাটো মোৰ বংশৰ কাৰ পৰা ষ্টাৰ্ট হৈ কিনে মলৈ আহিছে গতিকে তাৰ কাৰণে ফ্যামিলি হিষ্ট্ৰীটো এনালাইসিস কৰিব লাগিব আৰু এই এনালাইসিসটোক আমি পেডিগ্ৰী এনালাইসিস বুলি কম গতিকে পেডিগ্ৰী এনালাইসিসত ক্যাৰেক্টাৰসমূহ এটা জেনাৰেশনৰ পৰা আনটো জেনাৰেশন লৈ কেনেকৈ যায় সেই ইনহেৰিটেন্স প্যাটাৰ্নটো ষ্টাডি কৰা হয় ওকে আমি সাধাৰণতে মেন্ডেলৰ জেনেটিক্সত কি পঢ়িছো যে মেন্ডেলে ক্যাৰেক্টাৰসমূহ এটা জেনাৰেশনৰ পৰা পৰৱৰ্তী জেনাৰেশনলৈ কেনেকৈ যায় তাক চাবলৈ এই গাৰ্ডেন পিক ক্ৰছ কৰাইছিলে কিন্তু মানুহৰ ক্ষেত্ৰত হেতু ক্ৰছ কৰাটো সম্ভৱ নহয় গতিকে মানুহৰ ক্ষেত্ৰত যদি মই চাব বিচাৰো যে এটা ক্যাৰেক্টাৰছ এটা জেনাৰেশনৰ পৰা পৰৱৰ্তী জেনাৰেশনলৈ কেনেকৈ যায় বা ক্যাৰেক্টাৰসমূহ এটা জেনাৰেশনৰ পৰা পৰৱৰ্তী জেনাৰেশনলৈ কেনেকৈ যায় সেই ইনহেৰিটেন্স প্যাটাৰ্নটো ষ্টাডি কৰাৰ কাৰণে যোনটো এনালাইসিস কৰা হয় সেই এনালাইসিসটোক আমি পেডিগ্ৰী এনালাইসিস বুলি কওঁ আৰু পেডিগ্ৰী এনালাইসিসত বিভিন্ন সিম্বলসমূহ ইউজ কৰা হয় যেনেকৈ ধৰা সাৰ্কুলাৰ শেপ থাকিলে হেতুক ফিমেল বুলি ধৰো আৰু স্কয়াৰ শেপ থাকিলে হেতুক মেল বুলি ধৰো আৰু বহুত কেইটা সিম্বলছ আছে যাৰ সহায়ত আমি পেডিগ্ৰী এনালাইসিস কৰিব পাৰো